हेलो एवरीवन সকলোকে আজি ভিডিওটোলে স্বাগতম জনাইছো আৰু আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু ডিসেঙৰ বাৰ্থডেৰ পিছত মই ব্লগ বনোৱাই হোৱা নাই আৰু আজি আহিছো এভাগ থানলে বুলি সেই কাৰণে ভাবিছো ভিডিওটো অকনমান কৰো আৰু আপোনালোককো জনাও যে থানভাগ কোট আছে থানভাগ আছে ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজচক্ৰ অন্তৰ্গত লেজাকলাখোৱা অঞ্চলৰ পৰা অঞ্চলতে আছে একেবাৰে ভিতৰ মানে শেষৰখন গাঁও বুলি কলেও ভুল নহব গাঁওখন পাৰ কৰি শিৱসাগৰ জিলা আৰম্ভ হয় মুঠতে মাজতে আছে এখন বুহিদিহিং নদী আৰু বুহিদিহিঙৰ নদী ইপাৰে সিপাৰে এটা পাৰে আছে শিৱসাগৰ জিলা আৰু আনটো পাৰে আছে ডিব্ৰুগড় জিলা একেবাৰে ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজচক্ৰ একেবাৰে শেষৰখন গাঁও বুলি কৈছো দিহিংথান গাঁও এতিয়া তাতে ভাগ থান আছে এয়া আপোনালোকে বেনাৰখন দেখিছে বজ্ৰৰঞ্জন দেৱৰ তিথি আৰু বছৰেকত এবাৰে এই তিথিভাগ হয় মানে থান ভাগ মুকলি কৰা হয় মানে সদায় খুলা নাথাকে সেই কাৰণে আজিৰ দিনটোত আমি আহিবলৈ খুব মানে মনটো খুব ফূৰ্তি হৈ থাকে মই আজিৰ দিনটো সৰুৰ পৰা আহিয়ে আছো আৰু বিয়া হৈ যোৱাৰ পিছতো মানে আজিৰ দিনটো যেতিয়া গম পাই যাও মানে তিথি আছে বুলি তেতিয়া মানে মনটো খুব ভাল লাগে আৰু আহিবলৈ খুব মন যায় সেই কাৰণে ভাবিছো আপোনালোকক পৰিবেশটো দেখাও যদি আপোনালোকে অহা নাই নিশ্চয় আহিব আৰু অসমীয়া ক্যালেন্ডাৰত লিখা থাকে বজ্ৰৰঞ্জন দেৱৰ তিথি বুলি সেই ধুনীয়াকৈ কথাখিনি লিখা থাকে আপোনালোকে চাই নিশ্চয় আহিব পাৰিব মোৰ অহাত একো অসুবিধা হোৱা নাই যেহেতু মোৰ ঘৰ এই দিহিংথান গাঁৱৰ ওচৰতে হয় ওচৰৰ গাঁওখনতে হয় সেই কাৰণে মই আহিবলৈ ইমান অসুবিধা হোৱা নাই দেউতাহঁতে মোক ডেটটো কৈ দিছে সেই কাৰণে মই ধুনীয়াকৈ সেইটো ডেটত আহি গৈছো আপোনালোকে যদি আহিব খোজে তেনেহলে পুনৰবাৰ কৈছো অসমীয়া ক্যালেন্ডাৰত খুব ধুনীয়াকৈ লিখা আছে আৰু এইফালে খুব ধুনীয়াকৈ শাক-পাচলি দেখি গৈছো দামো সুধি গৈছো 10 টকা বিলাহী কেজি 10 টকা বন্ধাকবি সকলোখিনি 10 টকা 20 টকা ভিতৰতে আৰু যাওঁতে মই অলপ লৈ যাম বুলি ভাবিছো আৰু প্ৰত্যেক বছৰে তেনেকৈ লৈ গৈয়ে থাকো আৰু লৈ নগলে মনটো বেয়া লাগে আৰু ইমান কমতে পাই যাওঁ সেই কাৰণে ভাল লাগে এইফালে খুব ধুনীয়াকৈ মেলাৰ দৰে এবাৰ বহিছে আৰু যোৱা বছৰো তেনেকৈ হৈছিল মই যোৱা বছৰ আহিছো না একদম পাহৰি গৈছো তাৰ আগৰ বছৰ মই আহিছো ডিসেঙৰ কাৰণে কিবা এটা মই আগবঢ়াই থোৱা আছিল সেই কাৰণে আহিছিল এইফালে ডিসেঙে আমনি কৰিছে সেৱা কৰা পাছতে আমি ডিসেঙক কিবা এটা কিনি দিব লাগিব নহলে সি মনাই নাই আৰু এই আমাৰ দেহা হয় দেহা অৱশ্যে 5 বজাতে আহি সেৱা কৰি গল মানে বহুত মানুহৰ সমাগম হয় সেই কাৰণে চাকি জ্বলাবলৈ কেতিয়াবা ঠাই নোহোৱা নিচিনা হৈ যায় সেই কাৰণে কি আগতে আহিলে আৰু এতিয়া ডিসেঙক মানে ধৰি দিলেহে মই সেৱা কৰিব পাৰিম এতিয়া হাত ভৰি আমি ধুই ললো ধোৱাৰ পিছতে চাকি জ্বলাবৰ কাৰণে ডিসেঙক জোতা মোজা খুলি দিছো আৰু আপোনালোকেও আহিব খুব ভাল লাগে মনটো খুব ফ্ৰেছ লাগে ইয়ালে আহিলে ভিডিওটো অৱশ্যে 25 জানুৱাৰী হয় মই আপলোড কৰোতে অকনমান মোৰ সময় লাগিলে মুখ্য থানভাগত চাকি জ্বলোৱাৰ পিছত ডিসেং আৰু মই দুইটা ফটো কেকপিমান তুলি লওঁ বুলি ভাবিলো সেই কাৰণে ইয়া ডিসেঙৰ ষ্টাইল চাওকচোন আৰু এইফালে দি আছে পায়স সেই কাৰণে ভাবিছো যেহেতু আমি মন্দিৰ নামঘৰ এনেকে ভগৱানৰ ঠাইলে আহিলে তো আমি একো নোখোৱাকে আহো সেই কাৰণে খুব ভোক লাগিছে দি আছে যেহেতু সেই কাৰণে খাই লওঁ বুলি ভাবিছো আৰু বেনাৰখনত লিখা আছে যে ভৰতচুক বুলি আমাৰ ইয়াতে এখন গাঁও আছে সেই ভৰতচুকৰ যুৱক সংঘই সকলো ৰাইজকে অকনমান পায়স খুৱাবলৈ চেষ্টা কৰিছে আৰু মুখ্য থানভাগত চাকি জ্বলোৱাৰ পিছতে আৰু কেইবাভাগো থান আছে সৰ্বমুঠ 7 ভাগ থান আছে সেই কাৰণে এতিয়া আমি এভাগকে এনেদৰে সেৱা কৰি গৈ থাকিম একেবাৰে শেষত ককাইদেউ বৌহতক লগ পালো আৰু আমি সেই কাৰণে পথাৰৰ ফালে আহি আছো মেইন ৰাস্তাৰ ফালে যিফালে আহিবলগীয়া আছিল সেইফালে বহুত মানুহ আৰু আহি থাকোতে বহুত দেৰি হৈ যাব আৰু আজি ভিডিওটোত আৰু বেলেগ আপোনালোকক দেখাই নাথাকো আৰু থানভাগৰ ভিডিও ইয়াতে সামৰণি মাৰিছো আৰু আপোনালোকে অহা বছৰলৈ আহিবলৈ চেষ্টা কৰিব আজিলৈ আহিছো বাই